শিৱসাগৰ অঞ্চলৰ বৃহত্তৰ কোঁৱৰপুৰ আৰু দিখৌমুখ অঞ্চলক সংযোগ কৰিবৰ বাবে শ্ৰীপুৰীয়া দিখৌ নদীৰ ওপৰত স্থাপন কৰিছিলে শ্ৰীপুৰীয়া ঘাটত এখন দলং। কিন্তু অতি পৰিতাপৰ বিষয় যে এই দলং নিৰ্মাণ কৰাৰ পাছতে মুকলি কৰি দিয়া এবছৰ হোৱাৰ পাছতে এই দলঙত আপোনাৰ বৃহৎ গাঁত হৈ গৈছে আৰু এই দলঙৰ ওপৰত যি ঢালাই কৰিছিলে সেই ঢালাই প্ৰথম লেয়াৰটো আছিলে সেই প্ৰথম লেয়াৰটো ফাটি পেলাই ৰদ ওলাই যোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত যি আপোনাৰ এই গাঁতটো দেখিছে এই গাঁতটোৰ ওপৰত ভালকে ৰোলাৰ নকৰা বা ভাল চিমেণ্ট ব্যৱহাৰ নকৰাৰ বাবে ইয়াত এটা বৃহৎ গাঁত হৈ গৈছে আৰু যাৰ বাবে আজি ইয়াৰ যিসকল স্থানীয় ব্যক্তি আছে সেই স্থানীয় ব্যক্তি তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ কাৰণে ওলাই আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ অতি দুৰ্ভাগ্যজনক কথা, আমাৰ দলংখন ৰাইজৰ অত আশামত হৈছিলে, ৰাইজৰ অত সুবিধা হৈছিলে, ৰাইজে যিটো আশা কৰিছিলে, দলংখন হোৱা যে এবছৰ হ'বলৈ নাপালে, দলঙৰ এটা চাইড বহি ভাগি যোৱাত ৰাইজ বৰ দুখত পৰিছে। ৰাইজে এতিয়া বৰ দুখ প্ৰকাশ কৰিছে। আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ যে ঠিকাদাৰৰ ওপৰত কামটোৰ প্ৰতি আপুনি দৃষ্টি দি ৰাইজক এই কামটো কৰি পানি দলংখনৰ উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ। এজন যুৱক আছে আমাৰ ওচৰত, কি দেখিছে এতিয়া বৰ্তমানৰ অৱস্থাটো কি? বৰ্তমান মানে এবছৰ হৈছে, এবছৰ হোৱাৰ পিছতে এবছৰ হৈছেহে, এবছৰ হোৱাৰ লগে লগে এনেকে দলংখন সম্পূৰ্ণ ভাগি গৈছে। এই সম্পূৰ্ণ ভাগাৰ কামটো হৈছে আমাৰ যিটো ঠিকাদাৰ আছে, ঠিকাদাৰবোৰ যথেষ্ট দুৰ্নীতি আৰু আমাৰ ত্ৰিশূল কোম্পানী কিবা ঠিকাদাৰ এজন আছিলে, তাৰপিছত কোনো মিস্ত্ৰী মানে সঠিক কামটো কৰাই দিলে, অকল এনেকে কামটো কৰি পেলাই মানে পইচাটো কেনেকে লুটিব পাৰোঁ সেইটোৱে বিচাৰিলে। আৰু এই ক্ষেত্ৰত কিন্তু মই প্ৰশাসনৰ যিবিলাক বিষয়ববীয়া আছিলে তেওঁলোকেতো যথেষ্ট দুখ আছে। তেওঁলোকে কিবা ক্ষেত্ৰত যদি গুৰুত্ব এটা দিয়াহেঁতেন আমাৰ এইটো অৱস্থা নহয়। যদি এনে অৱস্থা যদি হৈ থাকে, এতিয়া যদি এইটো অৱস্থা আৰু দুবছৰ পিছতো সম্পূৰ্ণ এদায় হৈ যাব যেন লাগিছে। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে ত্ৰিশূল নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে এই কাম হাতত লৈছিলে, কিন্তু তাৰ পাছত এই যি ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান আছে তেওঁ বিসংগতিভাৱে এই কাম কৰি পেলাই সম্পূৰ্ণ কৰি পেলাই ইয়াত ৰাইজক গতাই দিলে। কিন্তু এটা কথা ক'ব লাগিব যে এই কাম কৰি থকা অৱস্থাটো 160 মিটাৰ দীৰ্ঘ এই দলংখন নিৰ্মাণ কৰি থকা অৱস্থাত 3টা গাৰ্ডাৰ আছে, যি গাৰ্ডাৰ 3টা ভাঙি গৈছিলে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এইটো বৰ এতিয়া দুৰ্ভাগ্যজনক কথা। এই দলংখন এবছৰ হোৱাই নাই, আপুনিতো কৰাই নাই, উদ্বোধন কৰাহি নাই ইয়াত, কিন্তু ইয়াৰ আগতে এতিয়া ভাঙি চিঙি এদাই গৈছে। আৰু এই বস্তুটো ইয়াত অকল মাটি দিলে নহ'ব, ইয়াত বল্ডাৰ পিক্সিং কৰিব লাগিছিলে। বল্ডাৰ পিক্সিং কৰিলে বস্তু যাব। এতিয়া মাটিটো বৰষুণ দিছে, মাটিটো তললৈ খহি ওলাই গুচি গৈছে, পকা চকা ভাঙি গুচি গৈছে। এনেকেতো হ'লে ৰাইজৰ বহুত বিপদ সন্মুখীন হ'ব। গতিকে এটাই আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যে এইখিনি তদাৰক কৰি পেলাই চকু দি মুখ্যমন্ত্ৰী মহোদয় কামটো আমাক সম্পূৰ্ণকৈ দলংখন নিৰ্মাণ কৰি থকা অৱস্থাটো মানে দিখৌ পানীৰ ঢলত ফাট হোৱাৰ কাৰণেই তলৰ চাটাৰিংটো উঠাই লৈ গুচি গৈছিলে। চাটাৰিংটো য'ত তেতিয়া 3টা বিম কেৰেক হৈ গৈছিলে। এই 3টা বিম আমাৰ নতুনকৈ বনালে আৰু এই নতুনকৈ বনোৱা সেই 3টা বিমৰ ওপৰতে আকৌ ওপৰত যিখন ফ্লেটখন বনালে তাৰ ওপৰত এতিয়া ৰদ ওলাই গৈছে, আপোনাৰ পানী জমা হৈ গৈছে, তাত গাড়ী চাড়ী যাব নোৱাৰা হৈছে। অভিযন্তা ইয়াত উপস্থিত হৈছে, অভিযন্তা উপস্থিত হ'লেও কেতিয়াবা আহে, চাই আৰু গুচি যায় আৰু তাতো কোনো একো চকু দিয়ে নাই। আৰু ঠিকাদাৰো একো চকু দিয়া নাই। মহৰী আৰু মিস্ত্ৰীৰ ওপৰতে এইখিনি কামখিনি ক্লিয়াৰ হৈছে। মোৰ ঠিকাদাৰজন ইয়ালৈ অহা নাই, আহে কেতিয়াবা আহে আৰু চাই আৰু গুচি যায়, কামৰ ওপৰত কোনো হেৰি নকৰে। গতিকে আমি চৰকাৰৰ ওচৰত জনাওঁ এইটো যাতে চৰকাৰে চকু দি আমাৰ এই দলংখন অকণমান সুৰক্ষিত কৰি মেৰামতি কৰি দিয়ে যেন। আমি কি ক'ম আৰু, ক'বলগীয়া কোৱাটো ক'লোৱে যে ৰাইজে মানে দেখিছে সকলো ভাগি ছিগি গৈছে। সকলোৱে আহি পেলাই গুৰুত্ব দি পিনি কামটো মানে কৰাটোৱে আমি মানে বাঞ্ছনীয় কৰিছোঁ। সকলোৱে আহি পেলাই যদি আৰু মানে এইভাগেদি আপোনালোকে হেৰি লৈছে যদিও এতিয়া যদি লোৱাৰ পিছতো একো এটা নহয়গৈ, ইয়াত মানে দুৰ্ভাগ্যৰ কথা মানে আমি মানে ইয়াত ক'বলগীয়া নাই। ত্ৰিশূল নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠান, সেই ঠিকাদাৰ প্ৰতিষ্ঠানে 17 কোটি টকাৰ লাভ কৰিছিলে এই দলং নিৰ্মাণ কৰিবৰ বাবে। কিন্তু তাৰ পাছতো এই দলং যে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিলে এই কথা স্পষ্ট হৈ পৰিছে। যি অভিযন্তা আছিলে, অভিযন্তাও ইয়াত আহি পেলাই নিৰীক্ষণ নকৰা অভিযোগ উত্থাপন হৈছে। ত্ৰিশূল কোম্পানীৰ যি স্বত্বাধিকাৰী আছিলে সেই স্বত্বাধিকাৰী ইয়াতে উপস্থিত হৈ নাছিলে, এই অভিযোগ উত্থাপন কৰিছে। কিন্তু আমাৰ এই বাতৰি প্ৰচাৰ হোৱাৰ পাছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।